খুব দুখৰ বিষয়। এই বিষয়টোৰ ওপৰত আচলতে আমি ৩টা বছৰীয়া অনুসূচিত যুৱ ছাত্ৰ পৰিষদে আমি গোলাঘাট জিলাৰ মই যেতিয়া সম্পাদক হৈ আছিলোঁ সেই সময়ৰ পৰা এই বিষয়টোৰ ওপৰত লাগি আছিলোঁ যে এটা কথা যে আমাৰ বৰ্তমানৰ চৰকাৰৰ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াই যে নদীৰ কাষত বসবাস কৰি থকা আমাৰ অনুসূচিত জাতিৰ ব্যক্তি এই ব্যক্তিসকলৰ ওপৰত তেখেতৰ কোনো দায়বদ্ধতা নাই নেকি? যে নদীৰ কাষত বসবাস কৰি থকা ব্যক্তিৰ কোনো আচলতে তেখেতে মানুহৰ ওপৰত মানে কোনো চিন্তা নাই নেকি? যে এই মানুহখিনি কেনেকৈ জীয়াই থাকিব? এই নদীৰ গেলাবিল নদীখনে প্ৰায় মানে আপোনাৰ ৩০০ ফুট ২০০ ফুট মাটি এই যিটো স্থানত আমি বৰ্তমান উপস্থিত আছোঁ এই ঠাইৰ মাটি নদীৰ বুকুত যা গ'ল। কিন্তু পীযুষ হাজৰিকা ডাঙৰীয়াই ইমান নিউজ কৰাৰ পিছতো আপোনালোকৰ সংবাদ মাধ্যমত প্ৰচাৰ কৰাৰ পিছত তেখেতৰ আচলতে এই যে আমাৰ প্ৰচাৰ কৰা বিষয়টো তেখেতৰ আচলতে মন মগজুত বা তেখেতে নেদেখে নেকি? নেদেখা কাৰণ কি? আৰু আমি এটা কথা গম পাওঁ এই বস্তুটো বোলে আচলতে তেখেতলোকে বোলে এষ্টিমেট বনাইছিলে বুলি কৈছে। এষ্টিমেট আমাক অফিচাৰে জনাইছিলে। কিন্তু এষ্টিমেট বনালে কিন্তু আজিলৈকে এই বস্তুটো কিয় নহ'লে? আৰু এই বিষয়টোৰ ওপৰত আমি জগৰীয়া আমি এটাই ক'ব বিচাৰিছোঁ যে অসম চৰকাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু পীযুষ হাজৰিকা আচলতে আমাৰ অনুসূচিত জাতিৰ সংৰক্ষণ পদৰ পৰা মন্ত্ৰী হ'ল। সেই মন্ত্ৰীজনে এই নদীৰ কাষত বসবাস কৰি থকা মানুহৰ ওপৰত তেখেতে কিয় আচলতে গুৰুত্ব নিদিয়ে? তেখেতে গুৰুত্ব ক'ত দিয়ে? তেখেতে য'ত ভোট বেংক আছে আচলতে এই মানুহখিনিয়ে ভোট দিয়া নাই নেকি? আমি প্ৰশ্ন কৰিছোঁ তেখেতলৈ। এই মানুহখিনিয়ে ভোট দিছে তেখেতক মন্ত্ৰী কৰিছে। আমি ক'ব বিচাৰিছোঁ যে নদীৰ কাষত বসবাস কৰি থকা আমাৰ অনুসূচিত জাতিৰ ব্যক্তি বিভিন্ন জনগোষ্ঠীৰে ভৰপূৰ ঠাই আমাৰ গেলাবিল নদীৰ বসবাস কৰি থকা যিখিনি মানুহ আছে বিভিন্ন জনগোষ্ঠীৰে ভৰপূৰ ঠাই এই মানুহখিনিক ৰক্ষণাবেক্ষণ দিবৰ কাৰণে পীযুষ হাজৰিকাক আগত বাৰে অনুৰোধ জনাইছিলোঁ। এতিয়া আমি যোৱা বছৰ আমি এটা কথা আমি ঘোষণা কৰিছিলোঁ যে যদিহে এই খৰালি দিনত যদি আমাৰ ইয়াত পাকুপান্দি বা কিবা জিঅ' বেগৰ যদি ব্যৱস্থা নকৰে আমি অহা বছৰ যদি মানে খৰালি নকৰে আমি অহা বছৰ বাৰিষাত আমি এটা ধৰ্ণা কাৰ্যসূচী ল'ম বুলি কৈছোঁ। আমাৰ আচলতে সেইটোৱে হ'বলৈ আমাৰ গৈ আছে। আমি যিখিনি আচলতে ধৰ্ণা কাৰ্যসূচী কৰিম বুলি কৈছিলোঁ আচলতে মই সেইটো কথাই ক'বলৈ গৈ আছিলোঁ। যোৱা বছৰ আমি তেখেতক কৈছিলোঁ যে আমি ধৰ্ণা কাৰ্যসূচী দিম, কাম কৰিলে তেতিয়া আমাৰ ঠিকে আছে। কাম কিন্তু নকৰিলে। এষ্টিমেট বনাই সেই এষ্টিমেট আচলতে তেখেতলোকে চানা বিক্ৰী কৰা আচলতে দোকানীক বিক্ৰী কৰিলে যে তেনেকৈ এষ্টিমেটটো তেনেকুৱা আমাৰ মানে পৰিলক্ষিত হৈছে। সেইকাৰণে ক'ব বিচাৰিছোঁ এইবাৰ খৰালি মাহ শেষ হ'ল, বাৰিষা মাহ সোমালে। এতিয়া মে' মাহৰ যি 23 তাৰিখ 24 তাৰিখ হ'ল। আমি জুন জুলাইত আমি এই ঠাইত এই পুলিকৰণী দেৰগাঁও সমষ্টি এতিয়া নৱ নিৰ্বাচিত পুলিকৰণী এইটো দেৰগাঁও সমষ্টি হ'ল। এই সমষ্টিৰ আৰু এই ঠাইত পুলিকৰণীত আমি জুন জুলাইত আমি ইয়াত ধৰ্ণা কাৰ্যসূচী দিম আৰু তাৰ দায়ী পীযুষ হাজৰিকা হ'ব। আৰু যেতিয়ালৈকে আমাৰ কাম DC মহোদয় আমাৰ চাৰ্কুল অফিচাৰ যেতিয়া মন্ত্ৰী ইয়াত উপস্থিত নহয়, বিধায়ক যদি উপস্থিত নহয় তেতিয়ালৈকে কিন্তু আমি ধৰ্ণা কাৰ্যসূচী লয়। ইয়াত যিমান মানুহ আছে যিমান মানুহৰ নদীৰ বুকুত তেখেতলোকৰ খেতি মাটি নদীৰ বুকুত গ'ল, কৃষিৰ মাটি নদীৰ বুকুত গ'ল, সেই সকলো ব্যক্তিক আনি ইয়াত আমি এই ঠাইত আমি ইয়াত ধৰ্ণা কাৰ্যসূচী দিবলৈ আমি কিন্তু বাধ্য হ'ম। ঘৰটো পাবলৈ খুব বেছিতো 20 মিটাৰমানহে আছে বাকী। আৰু এতিয়া যোৱা বছৰটো নিজ কৰা হৈছিলে, চৰকাৰে একো সুবিধা নল'লে। এই বছৰো এতিয়া সেই একে অৱস্থাই, ঘৰ পাবা অৱস্থা হৈ গৈছে। ঘৰটোলৈ কিমান বাকী আছে? খুব আৰু 20 মিটাৰমান হ'ব। ইয়াত এতিয়া বিঘা হিচাপ ক'ব গ'লেতো বহুত হ'ব, 100 বিঘা পাৰে হ'ব। চৰকাৰ বিষয়ে এতিয়ালৈকে চাবলৈ অহা নাই। যোৱা বছৰ এই বছৰ খৰালি ছিজনত আহিছিলে, এই ছাৰ্ভে কৰিবলৈহে আহিছিলে, তাৰপিছত আৰু কোনো অহা নাই। এতিয়া আমাৰ ইয়াত ঘৰটো যেতিয়া যিমানখিনি মাটি সম্পত্তি গুচি গ'ল, এতিয়া লোকৰ মাটিত আমাৰ বসবাস দিব জানো? মোৰ যদি এই ঘৰটো উঠি গুচি যায় তেতিয়াহ'লে আমি ক'ত বিদেশী হ'ম নেকি? জমিনততো মোক ঘৰ বনাবলৈ নিদিয়ে কোনো কাৰণত। এতিয়া আপুনি থাকিবলৈকে সুবিধাই নাই। ক'ৰবাত স্কুলে বাঁহ ল'লেহে হ'ব। ভোট বিচাৰি কিমানজন জনপ্ৰতিনিধি আহিছিল ইয়াত? ভোট দিয়া এইবছৰ যিবিলাক ইলেকশ্যনত খেলিছে গোটেইকেইজন আহিছে। আগতেও আহিছিলে, মৃণাল শইকীয়া আহিছিলে। ইয়াত মই নিজেই নাৱত পাৰ কৰিছোঁ, গোটেই ফুৰাইছোঁ মৃণাল শইকীয়া। কি ক'লে? তেতিয়া ক'লে যে আমি এতিয়া ভোটৰ পৰা যদি আগবাঢ়ি যাওঁ, আগবাঢ়ি পৰা এই চাংঘৰ এখন দিলে, চাংঘৰত দিয়াৰ পিছতো মিটিং মাতা হওঁতে মই গৰাখহনীয়াটো দেখুৱাওঁ, ছাৰ এইটো ব্যৱস্থাটো কৰি দিব। আৰু নহ'লে আৰু চাংঘৰ পাবলৈ বেছি মিটাৰ নাই। এইটো কোনে গৈ আছে না খুন্দাটো। আৰু 3-4 বছৰ পিছত মৃণাল শইকীয়াই আশ্বাস দিছিলে ঠিক কৰি দিয়াৰ কথা।
এটা কৰি নিদিলে? কৰি এতিয়ালৈকেতো কৰি দিয়া নাই।